আউখিটো এনেকুৱা বিষাইছে নহয়, একদম এৰি যাব যেন লাগিছে। এইকেইদিন বিষাবই, নকৰা নহয় আগতে। দুদিনমান একেৰাহে কৈ থাকচোন, তাৰপিছত আৰু বিষ চিক নহয়গে। গৰম তেল অকণমানকে মালিচ কৰি দিবি, নহ'লে অকণ ভাল পাবি। নালাগে দিয়া সেইবোৰ কৰিবলৈ। হেৰি ভাত হ'ল যদি দিয়া, ভাতকে খাওঁ, মোৰ ভোক লাগিছে। ভাত হ'লতো আকৌ, তোক মই সেই ভাত খাবলৈ মাতিবলৈকে আহিছিলোঁ। বই ভাত দুটামান খাই লগে। সেই কাম কৰা মানুহবোৰৰ ঘৰত ভাত চাত কেইবি দিয়ে নি খাবলৈ? পৰহি মুনিন বৰ্তাহঁতৰ ঘৰত কৰোঁতে ভাত দিছিল খাবলৈ, তাৰপিছত কালিচোন চুমচুমেৰ ঘৰত কৰিলোঁ, সিহঁতৰ ঘৰত অকল লাল চাহ একাপে দিলে, একোচোন খাবই নিদিলে। কালি পুৰা ভুল লাগিছিল দেই মোৰ কিন্তু। ৰাম ৰাম, তেনেকুৱা মানুহ নাপায় দেই। সেই তহঁতি ৰাতিপুৱাতে ভাত কেইটামান খাই যা, তাৰপিছত আৰু একো এটা নাখাওঁ নহয়। গোটেই দিনৰ দিনটো কামত লাগি থাক, কেলৈ গৃহস্থটো কিবা এটা দিব পাৰে নহয় পেট ভৰাকৈ খাবলৈ। হ'ব দিয়া ব'লা তুমি ভাত বহাগে। এই কিছুমান মানুহ আছে একদম মানুহৰ দুখ মৰম বুজি নোপোৱা। তই হেৰি কৈছে দুপৰীয়াতে আহি পিনি ভাত দুটামান ঘৰত খাই যাবহি নোৱাৰ হে? তেনেকৈ মাজতে কাম এৰি থৈ আহিবলৈ বেয়া নহয়। ইমান ডেকা কালতে পেট মাৰি মৰিব বিচাৰিছ তই? একো বেয়া চা নহয়, মই গুদক কম কথাটো। কামলৈ যোৱা কেইদিননো হৈছে, কেইদিনমান হৈছে, তুমি এইবিলাক কথা এতিয়া হেৰি কৰি নথৰিবাচোন। নহয় আমি এনেই থাকিলে ঘৰত কি খাওঁ কি বন লাগি থাকে। তহঁতি এতিয়া দিনৰ দিনটো কাম কৰি থাক, তহঁতৰ ভোক লাগে নহয়, কি খাওঁ কি বন লাগে। গৃহস্থ মানুহে দিব লাগে কিবা এটা খাবলৈ, ঘৰ বনালে নহ'ব নহয় অকল। বাহ, বৌৱে বৰ ধুনীয়া গান গাই আছে দেই। ক'ৰ পৰানো এইখিনি সময়তে সেই ওলালেহি পাই, লাজে পালো। ক'ৰনো ধুনীয়া গান গাইছো, মানুহৰ আগত গাবই নোৱাৰি, সেইটো কাৰণে মানুহৰ আগত নেগাওঁ নহয়। এনেকৈ অকলে থাকিলেহে গাই থাকোঁ, অকলে থাকিলে মানে গান গাই থাকোঁ আৰু বেলেগে মোৰ মাত শুনিবলৈ ভয় খাব। আপোনালৈ বেয়াই লাগে সঁচাকৈ, কিমান আৰু অকলে থাকিব দিনৰ দিনটো ঘৰৰ কাম বন কৰি। সেইকাৰণে আপোনাৰ লগ এজনী অনাৰ কথা ভাবিছোঁ। লগ এটা বিচাৰিলেনো ক'ত লগ এটা পাম? আজি বিয়া পতা কিমান বছৰ হ'লে, তেতিয়া এবাৰচোন এনেকৈ আছোঁ। ঘৰত দেখোন বিয়া এখন হ'লেই আপুনি লগ এটা পাব। হয় বাৰু দেই, ময়ো নভবা নহয় কথাষাৰ। ঘৰখনত বিয়াখন পাতিবলগীয়া আছে, কিন্তু আমাৰ বাবু বয়স হৈছেগৈ নহয়, তালৈ ছোৱালীজনী চাব লাগে। সন্মুখতে ৰৈ আছো, এই বৰলাটোক দেখি নাই পোৱা, একেবাৰে চিধা পুতেকলৈ গুচি গ'লগৈ। মই ভুলাৰ কথা কোৱা নাই বৌ, মই মোৰ নিজৰ কথাহে কৈছোঁ। কি ক'লা তোমাৰ বিয়া কথা? সেই ঈশ্বৰ, কিবা হ'ল নি? তুমি কিবা খালা নি? এই বয়সত আৰু বিয়া পাতিব মন গ'ল যে? কেলে বৌ, মই কি বিয়া পাতিব নোৱাৰো নি? ছোৱালী পচন্দ কৰিলোগে, ছোৱালী ঘৰ মানুহে এইকেইদিনতে মাতিছে আমাৰ ঘৰৰ মানুহখিনিক। কোনদিনাখিনি যায় ডেট এটা ফিক্স কৰি ক'ব। হে ভগৱান, ছোৱালী পচন্দ কৰিলে, কথা ইমান আগবাঢ়িলে, কেলেচোন গমেই নাপাওঁ যে মই। বহুত অপেক্ষাৰ অন্তত ছোৱালীজনী পাইছোঁ বৌ। দাদাক কথাটো আপুনিয়ে ক'ব আৰু ডেট এটা সোনকালে ফিক্স কৰি ক'ব। ককাইৰাক কথাটো তুমি নিজে কোৱাগে আকৌ। আপুনিয়ে কথাটো কাণ চোৱাওগেচোন, পিছত মই ক'ম বাৰু। ভয়ে লাগিছে নে লাজে লাগিছে ক'ব নোৱাৰো। এইটো বয়সত অৱশ্যে ভয় লাগিব নালাগে। বিয়াখন যেনে তেনে হৈ যোৱাকে সহায় অলপ কৰি দিব আৰু বৌ। আই ভগৱান, এই বয়সতে যে এই বিয়া পাতিব মন গ'ল, আচৰিত আৰু দেই। মই বোলো দোকান মাটি বাৰী যি আছে চব আমাৰ ভুলাৰে হ'ব বোলো, চিন্তা কৰিবলগীয়া নাই। নাই, ইও দেখোন বিয়া পাতিবই ল'লে। হ'ব আৰু যি হয় হ'ব, আমাৰ আকৌ মাটি বাৰী কম নহয়, দুভাগ কৰিলেও বহুতকৈ পৰিব। তানো কইনাজনীহে মোৰ চাবলৈ মন গৈছে, কেনেকুৱানো কইনা পচন্দ কৰিছে, চাই আহিবগৈ লাগিব সোনকালে এদিন ডেট এটা ফিক্স কৰি। ঈশ্বৰ, ৰাতিটো ভালে পাৰ কৰাই যেন আৰু। ৰাতিটোতে বোলে ৰাতিটোৰ ভিতৰতে কি হয় ক'বই নোৱাৰি। ৰাতি হোৱা মানুহক দেখিবলৈ ৰাতিপুৱালৈ জীৱই নাই। তথাপি এটা চিন্তা দূৰ হৈছে আৰু দেই, যেনিবা পদুমী বিয়াখন হ'ব। কোনদিনাখিনি এতিয়া সেই দৰা ঘৰতহে চাবলৈ আহে, খবৰ দিয়াই নাই নহয়। খবৰটো আহিলে হয় আৰু যেন তেনে বিয়াখন দিব পাৰিলে মোৰ শান্তি আৰু। নহ'লে মই মৰিলে কি গতি হ'ব পদুমী, সেইষাৰ ভাবিয়ে ভয় লাগে। বৌয়েকৰ লগত এনি টাইমচোন অকল খুট খাট লাগি থাকে। আমাৰ পদুমী কম নহয় ন, এজনী মুখখন বৰ চাই একদম, অকণো হেৰি হৈছে সহনশীলতা গুণেই নাই তাই। এতিয়া মাকজনী থাকোঁতে যেন তেনে বিয়াখন হৈ গ'লে হয় আৰু। ভগৱান ঈশ্বৰ কৃপা কৰিবা আৰু। পদুমীজনীক যেন তেনে শিকাই বুজাই মুখখন বন্ধ কৰি থ'ব লাগিব। এই ওপৰত বিশ্বাস নাই নহয়, কি কথা কৈ দিব পাত্তা নাই। সেনেখিনি দৰাই চাই গ'লে কৈ আছে বোলে ইমান বুঢ়া মানটোলৈ মই যাম নি, বুঢ়া মানটোলৈ মই যাম। সেইখন কি কথা আকৌ, তই এতিয়া 45 বছৰ বয়স হ'ল, তোৰ এতিয়া নিজকে জয়িছিল বুলি ভাবি থাকিলে নহ'ব নহয়। তাই আকৌ এতিয়া সেই ডেকালা বিচাৰিছিলে, ডেকালা পাবনে বাৰু? যেন তেনে হেষ্ট নেষ্ট কৰি পিনি যেন তেনে বিয়াখন এবাৰ দিব লাগিব।